সো হেই গাইজ নমস্কাৰ সকলোকে। সো জুবিনদাৰ অন্তিমখন চিনেমাৰ আজি 22 নম্বৰটো দিন, ৰৈ ৰৈ বিনালেখনৰ আজি 22 নম্বৰটো দিন, আৰু এতিয়াও প্ৰত্যেকটো ঠাইত অসমৰ এই চিনেমাখন চলি আছে আৰু লগতে সকলোবোৰ ৰেকৰ্ড ভাঙি আছে। কিমান ইনকাম কৰিলে, লগতে হয়তো আপুনি এই চিনেমাখনৰ বাহিৰে বেলেগ চিনেমা 2026 চনৰ শেষৰলৈকে হলত নেদেখিব পাৰে, আৰু বহুতো ঠাইত এই চিনেমাখনৰ শ্ব'বোৰ ড্ৰপো কৰিব লগা হৈছে। গতিকে সকলোবোৰ কথা আলোচনা কৰি আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। তো জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে, এই চিনেমাখন ৰিলিজ হৈছিল 31 অক্টোবৰ তাৰিখে, আৰু আজি 22 নম্বৰটো দিন, আৰু আজিলৈকে এই চিনেমাখনে 28 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। এই চিনেমাখনৰ ইনকামৰ যোনটো স্পীড আছিলে সেইটো অলপমান কমিছে, কাৰণ কিছু ঠাইত, অসমৰ বাহিৰৰ কিছু ঠাইত এই চিনেমাখন নহ'ব লগা হৈছে। এই চিনেমাখন চাবলৈ মানুহ নোযোৱা হৈছে, কাৰণ তেখেতসকলে গম নাপায় আমাৰ এই চিনেমাখনক লৈ পেলাই আৱেগৰ কথা, বা আমাৰ এই চিনেমাখন কাৰ হয় তেখেতৰ কথা। সেইবাবে সেইবোৰ ঠাইত এই চিনেমাখনৰ মানুহ অডিয়েঞ্চ কমিছে, আৰু এই চিনেমাখন আঁতৰাব লগা হৈছে হলৰ পৰা। সেইটো এটা দুখ লগা বিষয়, কিন্তু হ'লেও আমাৰ অসমত প্ৰত্যেকটো শ্ব' এতিয়ালৈকে হাউচফুল গৈ আছে। গুৱাহাটীৰ কিছু ঠাইত এই শ্ব'টো আঁতৰাব লগা হৈছে, কাৰণ তাৰ প্ৰায়ভাগ মানুহে ষ্টাৰ্টিঙৰ সময়তে চাই লৈছে চিনেমাখন, আৰু অসমৰো বৰ্তমানলৈকে প্ৰায়ভাগ মানুহে এই চিনেমাখন চাই কমপ্লিট কৰিছে। অকল ইণ্ডিয়াৰ ভিতৰত এই চিনেমাখনে বৰ্তমানলৈকে 28 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে, আৰু ইণ্ডিয়াৰ বাহিৰৰ ফৰেইন কাণ্ট্ৰিবোৰততো এই চিনেমাখন এতিয়াও চলি আছে কিছু ঠাইত, আৰু তাতে কিমান ইনকাম কৰিছে সেইটো আমি ৰিপৰ্ট কোনো ধৰণৰ পোৱা নাই। পালে মই নিশ্চয় আপোনালোকক জনাই দিম। আৰু যিবোৰ আগন্তুক চিনেমা, যিবোৰ আহিবলগীয়া চিনেমা আছিলে, যেনেকৈ 21 নৱেম্বৰ তাৰিখে ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2খন ৰিলিজ হোৱাৰ কথা আছিলে, সেই চিনেমাখনো পষ্টপন কৰা হ'ল। যৌৱনে আমনি কৰে 2খনো পষ্টপন কৰা হ'ল, আৰু যিবোৰ আহিবলগীয়া চিনেমা আছিলে সকলোবোৰ পষ্টপন কৰা হৈছে। এতিয়া 2026 চনৰ শেষৰ ফালে সেই সকলোবোৰ চিনেমা ৰিলিজ কৰা হ'ব, কাৰণ নেক্সট কমচে কম 6 মাহলৈকে আপুনি হয়তো অকল এখন চিনেমা দেখা পাব, সেইখন হ'ল ৰৈ ৰৈ বিনালে। আৰু এটা বহুত ভাল লগা কথা, কাৰণ জুবিনদাৰ অন্তিমখন চিনেমাৰ কাৰণে এনেকুৱা এটা ক্ৰেজ বিল হৈছে, আৰু এইটো হ'বই। তথাপি এতিয়া এই চিনেমাখনৰ ইনকামৰ স্পীড যদিও কমিছে, তথাপি ইনকাম কৰি আছে, আৰু এনেকুৱা এটা পৰ্যায়লৈকে এই চিনেমাখন পাই গৈছেগৈ এতিয়া, যে এইটো পৰ্যায়ত কোনো ধৰণৰ বেলেগ চিনেমা ইমান সহজতে যাব নোৱাৰিব। হয়তো নেক্সট 50-60 বছৰলৈকে কোনো ধৰণৰ এনেকুৱা চিনেমা নোলাব যোনে এই চিনেমাখনে ভাঙা ৰেকৰ্ডবোৰ ভাঙিব পাৰিব, বা এই চিনেমাখনক পিছ পেলাব পাৰিব। গতিকে এইটো এটা বহুত ভাল কথা, এনেকুৱা এটা পৰ্যায়ত এই চিনেমাখন আমি নিব পাৰিলোঁ বা আমি লৈ গ'লোঁ। গতিকে আপুনি এই চিনেমাখন চালে নাই মোক নিশ্চয় কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে নিশ্চয় চাব আৰু আহি পেলাই কমেণ্টত জনাব।